নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিজেৰ পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছো অসমীয়া ভাষাৰ যে টপিকস সেয়া হ'ল ভাষান্তৰকৰণ, ট্ৰেন্সলিংগুইজিং। তাৰ লগতে ভাষা মিশ্ৰণ কাক বোলে, ভাষা সঞ্চৰণ কাক বোলে, দ্বিভাষিকতা কাক বোলে, বহুভাষিকতা কাক বোলে, এই গোটেইখিনি মই এই ভিডিঅ'টোত আলোচনা কৰিম। আমি যদি চাও ভাষান্তৰকৰণৰ অৰ্থ, মিনিং অফ ট্ৰেন্সলিংগুইজিং, ইয়াত শিক্ষকে শ্ৰেণীকোঠাৰ শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত যেতিয়া এটা ভাষাৰ পৰা আন এটা ভাষালৈ যাবলগীয়া হয় তেন্তে তাক ভাষান্তৰকৰণ অৰ্থাৎ ট্ৰেন্সলিংগুইজিং বুলি কোৱা হয়। তাৰপিছত শিক্ষক এজনে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক অসমীয়া ভাষাত বুজাই থকাৰ সময়ত যেতিয়া ইংৰাজী নাইবা হিন্দী নাইবা বাংলা ভাষাক সমল হিচাপে ৰিচোৰ্চ হিচাপে ব্যৱহাৰ কৰে তেন্তে তাক ভাষান্তৰকৰণ বুলি কোৱা হয়। উদাহৰণস্বৰূপে সিটের পৰীক্ষাৰ দিনা আমি সিটিপি প্ৰশ্নবোৰ প্ৰথমতে ইংৰাজী ভাষাত চাওঁ, তাৰ পিছত বুজি নাপালে হিন্দী ভাষাত চাওঁ, তাৰ পিছতহে আমি অসমীয়া ভাষাত প্ৰশ্নটো ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ। ইয়াকে কোৱা হয় ভাষান্তৰকৰণ বা ট্ৰেন্সলিংগুইজিং। তাৰপিছত ভাষান্তৰকৰণৰ বৈশিষ্ট্য, characteristics of ট্ৰেন্সলিংগুইজিং। 1 নম্বৰ, ভাষান্তৰকৰণ হৈছে পাঠদান চলি থকা সময়ত শিক্ষকে এটা ভাষাৰ পৰা আন এটা ভাষালৈ যোৱা এক প্ৰক্ৰিয়া, প্ৰচেছ। 2 নম্বৰ, ভাষান্তৰকৰণ হৈছে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক ইতিবাচক দিশ, পজিটিভ, কিয়নো ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ভাষাত যিকোনো পাঠ সহজে পঢ়িব পাৰে আৰু বুজিব পাৰে। 3 নম্বৰ, ভাষান্তৰকৰণে দ্বিভাষিকতা, বহুভাষিকতা, ভাষা মিশ্ৰণ আৰু ভাষা সঞ্চৰণক সামৰি লয়। ভাষান্তৰকৰণে বহুভাষিকতাৰ প্ৰসাৰ বৃদ্ধি কৰি তোলে। এইবাৰ আহিছো ভাষা মিশ্ৰণ, ভাষা সঞ্চৰণ, দ্বিভাষিকতা আৰু বহুভাষিকতাৰ অৰ্থ। ভাষা মিশ্ৰণ, কোড মিক্সিং। সেন্টেন্স এটাত যদি দুটা ভাষা মিক্স কৰি লিখা হয় তেন্তে তাক ভাষা মিশ্ৰণ অৰ্থাৎ কোড মিক্সিং বুলি কোৱা হয়। ওপৰত লিখা ভাষা মিশ্ৰণৰ অৰ্থতে ভাষা মিশ্ৰণ হৈছে। যেনে সেন্টেন্স এটাত যদি দুটা ভাষা মিক্স কৰি লিখা হয়, সেন্টেন্স হৈছে ওপৰত সেন্টেন্স হৈছে ইংৰাজী, এটা যদি দুটা ভাষা হৈছে অসমীয়া, মিক্স হৈছে ইংৰাজী, কৰি লিখা হয় হৈছে অসমীয়া। ইয়াতে কোড মিক্সিং অৰ্থাৎ ভাষা মিশ্ৰণ হোৱা দেখা গৈছে। তাৰপিছত ভাষা সঞ্চৰণ, কোড সুইচিং। বাক্য এটাত যদি এটা শাৰী সম্পূৰ্ণ অসমীয়াত লিখি নাইবা অসমীয়া ভাষাত লিখি শেষ কৰা হয় আৰু এটা শাৰী সম্পূৰ্ণ ইংৰাজী ভাষাত লিখি শেষ কৰা হয় তেন্তে তাক ভাষা সঞ্চৰণ অৰ্থাৎ কোড সুইচিং বুলি কোৱা হয়। যেনে উদাহৰণ লৈছো, আই এম ফাইন, তোমাৰ খবৰ কি? তাৰপিছত হেপী বাৰ্থডে দাদা, ইয়াতো কোড সুইচিং হোৱা দেখা গৈছে। এবাৰ আহিছো দ্বিভাষিকতাৰ অৰ্থ, বাইলিংগুৱেলিজম। যেতিয়া কোনো এজন বক্তা অথবা ছাত্ৰ ছাত্ৰীয়ে দুটা ভাষাৰ কোড মিক্সিং আৰু কোড সুইচিং কৰে তেন্তে তাক দ্বিভাষিকতা বুলি কোৱা হয়। দ্বিভাষিকতাত কেৱল দুটা ভাষা ব্যৱহাৰ কৰা হয়, যেনে অসমীয়া আৰু ইংৰাজী, হিন্দী আৰু তামিল, যিকোনো হ'ব পাৰে, দুটা ভাষা। দ্বিভাষিকতাৰ প্ৰকাৰ, টাইপছ অফ বাইলিংগুৱেলিজম। যেনে 1 নম্বৰ, সংযোগমুখী দ্বিভাষিকতা, এডাপটিভ বাইলিংগুৱেলিজম। শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অসমীয়া আৰু ইংৰাজী ভাষাত পাঠদান কৰাৰ পিছত যদি কয় যে তোমালোকে অসমীয়া আৰু ইংৰাজী এই দুয়োটা ভাষাই ব্যৱহাৰ কৰিব পাৰিবা তেন্তে তাক সংযোগমুখী দ্বিভাষিকতা অৰ্থাৎ এডাপটিভ বাইলিংগুৱেলিজম বুলি কোৱা হয়। তাৰপিছত বিয়োগমুখী দ্বিভাষিকতা, সাবট্ৰেক্টিভ বাইলিংগুৱেলিজম। শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক অসমীয়া আৰু ইংৰাজী ভাষাত পাঠদান কৰাৰ পিছত যদি কয় যে তোমালোকে অসমীয়া আৰু ইংৰাজী ভাষাৰ পৰা এটা ভাষা বাদ দি কেৱল এটা ভাষাহে ব্যৱহাৰ কৰিব পাৰিবা তেন্তে তাক বিয়োগমুখী দ্বিভাষিকতা বুলি কোৱা হয়।